এতিয়া আবেলি মানে আবেলি হৈ থকা নাই, এতিয়া 7:30 মানে বাজিব হ'ল। ইমান ভোক লাগিছে, দোকানত বহি আছিলোঁ আৰু দোকানত বহি থাকোঁতে কিবা এটা খাওঁ খাওঁ লাগি থাকে, গম পায়েই আৰু। সেইকাৰণে মানুহগৰাকীক ক'লোঁ কিবা এটা বনাবলৈ, আৰু কি বনাই দিলে দেখাই দিছোঁ আপোনালোকক। এইফালে দেখিছেনে, একাপ লাল চাহ, এইটো এটা ব্ৰেড চপ, লগত এইটো হৈছে মগুদালৰ পকৰি, লগত পদিনা চাটনি। প্ৰথম পকৰি এটা খাই চাওঁ। মজা বনাইছে, একদম পূৰা মচমচীয়া হৈছে। চাটনিটো অথনি দিনত বনোৱা আছিলে আমৰ লগত, চাটনি অকণ হ'লে ভাল লাগে পকৰি চকৰি ব্ৰেড চপৰ লগত খাই। আবেলি চাহকণ ব্ৰেড চপ আমি এতিয়া কিনি খাবলৈ গ'লে চাগে 20 টকামানেই ল'ব চাগে ন? মইতো বাহিৰত ফাষ্টফুড খুব কমেই খাওঁ, দামবোৰ ভালকৈ নাজানো। বৰ এটা বেয়া হোৱা নাই ব্ৰেড চপটো, মানে স্পাইচি নহয় আৰু। বাহিৰত যেনেকৈ জলকীয়া গুড়ি এসোপা দি পেলাই বনায়, বেছি মছলা ভৰাই দিয়ে, সেইটো চিষ্টেম নহয় ইয়াত। ঘৰত একদম চিম্পুল। ইয়াৰ ভিতৰত আলু সোমাই আছে, আৰু কি আছে দেখাই দিছোঁ এইবোৰ দেই। এইবোৰ আলু চালু পিঁয়াজ চিয়াজ সোমাই আছে এইবোৰ। এতিয়া ৰাতি ভাত সাজৰ কাৰণে চজিনা আৰু মচুৰ দালি এনেকৈ তৰকাৰীখন বনাম বুলি ভাবিছিলোঁ। ময়ে বনাম বুলি ভাবিছিলোঁ, পিছে মানুহগৰাকীয়ে ক'লে মোকে দিয়া, ময়ে বনাই মেলি দিওঁ। আৰু মইতো ভিডিঅ' কৰিব লাগিব, এইফালে খানা চানা বনোৱা কথাও আছে। দুইটা কাম একেলগে নহয়, সেইকাৰণে এটাই কৰিব লাগিব। এইফালে আলু আৰু চজিনা কাটি লোৱা হ'ল, এইফালে মচুৰ দালি তিয়াই থোৱা আছে। এইফালে কুকাৰত তেল দি পেলাই গৰম হৈ গ'ল, এইফালে দিলোঁ পিঁয়াজ আৰু জলকীয়া। আপোনালোকে চাগে সৰিয়হ চৰিয়হ দিও বনাই খায়, তেনেকৈও খাব পাৰি, আৰু এনেকৈও মই শ্বৰ্টকৈ বনাম। এইফালে ভালকৈ লৰাই মেলি দিছে, আৰু এইফালে লগত দিব লাগিব হালধি। এইফালে দেখিছেনে পিঁয়াজ চিয়াজ পূৰা ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া দিলোঁ কণ বিলাহী, বাৰীতে লাগিছিলে এবাৰ প্ৰথম, চজিনাতে দি খাই চাওঁ। আৰু এইফালে দি দিলোঁ আলু আৰু চজিনা। এইখিনি ভালদৰে লৰাই মেলি লওঁ। আমি দুজন মানুহৰ কাৰণেহে চজিনা আলু দিছোঁ, হ'লেও যথেষ্টখিনিয়ে হ'বগৈ। এবাৰ পাচলিটো কাটি দিয়া পাছত আৰু থৈ দিবলৈ বেয়াও হয়। সেইখিনি এতিয়া ভালদৰে লৰাই মেলি লওঁ, লৰাই মেলি পানী অকণমান দিব লাগিব জোখমতে। আৰু এইফালে পকৰীৰ কাৰণে এয়া মগু চাটনি ৰেডি হৈ আছে, এইফালে বনাব লাগিব। আৰু এয়া মচুৰ দালি দি দিয়া হ'ল, এইখিনিও দি ধুনীয়াকৈ ভালদৰে লৰাই মেলি লওঁ। আৰু লগত দিয়া হ'ল নিমখ, জোখমতে নিমখ, আৰু গৰম পানী এয়া দি দিলোঁ। এতিয়া 2টা চিটি দি দিম। এইফালে 2টা চিটি মাৰি দিলে, পিছে 2টা চিটি নহ'লেও হয়, 1টা চিটি দিলেও হয়। আৰু এইফালে পকৰি বনাইছে, এইফালে মগু দাইলৰ পকৰি, লগত দিয়া আছে নৰসিংহ পাত, পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ বনাব লাগিব এইটো গৰম গৰম পকৰি। এইফালে দেখিছে হৈ গৈছে পকৰি। আৰু এইফালে দাইলটো দেখা দিছোঁ, আমাৰ মচুৰ দালিৰ লগত চজিনা তৰকাৰী অলপ বেছিয়ে সিজি গ'ল। এই 2টা চিটি দিব নালাগিছিলে, 1টা চিটি দিয়াহেঁতেনে হৈ যায়। এইফালে পকৰিও ৰেডি হৈ গৈছে, এয়া ৰেডি পকৰি। দেখিছে কি ধুনীয়া মচমচীয়া হৈছে পকৰি। এতিয়া আমাৰ ভাত খাব হৈ গ'ল, এতিয়া আমি এইখিনি ৰেডি কৰি লওঁ, যা যোগাৰ কৰি লৈছোঁ আৰু দুটাই মিলি পেলাই। এইফালে দালি, চজিনা আলু, কণ বিলাহীৰ লগত দালি। প্ৰথম এইটো পকৰি এটা খাই লওঁ গৰমে গৰমে। এয়া ভাতৰ লগত পকৰি, এইফালে চজিনা তৰকাৰী। আজি ৰাতি ভাত সাজ এনেকৈয়ে খাম আৰু আমি। আপোনালোকে এনেকৈ বনাই খাই না জনাবচোন। এতিয়া গৰমে গৰমে আমি পৰিৱেশন কৰোঁ। আৰু লগত আছে এয়া পোৰা কল, বাৰী এবাৰ প্ৰথম লাগিছে পোৰা কল। পোৰা কলৰ লগত চব্জি, পকৰি, চজিনা তৰকাৰী, দালি, লগত নেমু টেঙাৰ ৰস। এনেকৈ আৰু ৰাতি ভাত সাজ আমি মিলি খাই দিলোঁ। এইফালে মাও বহি আছে, মই আৰু এইফালে ৱাইফ। খাই বৈ আমি প্ৰগ্ৰেম চাবলৈ আহিলোঁ। প্ৰগ্ৰেম ওচৰতে প্ৰগ্ৰেম হৈ আছে, ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপৰ আজি সংগীত অনুষ্ঠান। এইফালে ৰাইজ পূৰা গোট খাই আছে। অকণমান ওচৰৰ পৰা দেখাওঁ ব'লক।
মানুহ ঢেৰ আছে, অকণমান ওচৰ পৰা গ'লে ভিডিঅ' কৰিবলৈ ভাল হ'ব। এইফালে আমাৰ লগত আছে বিহু কমিটি সত্তাকৰ্তা এখেতসকল, আৰু এইফালে অকণমান আগবাঢ়ি যাওঁ, তেতিয়াহে অকণমান ভিডিঅ' চিডিঅ' কৰিব পৰা হ'ব। অকণমান ষ্টেজৰ কাষলৈ গ'লোঁ মানে ইমানেই বক্সৰ চাউণ্ড, বেছি ওচৰত যাবলৈও মানে কাণ ফাটি যায়, হ'লেও উপায় নাই, যাবতো লাগিব, ভিডিঅ'ৰ কথা আছে। এইফালে ৰাইজক অকণমান দেখাই দিছোঁ কিমানখিনি ৰাইজ গোট খাইছে। বহুত কিবা কিবি হৈছে, মানে কথাটো হৈছে যে পটককৈ একো নাথাকাত যেতিয়া হঠাৎ কিবা এটা পাই যোৱা যায়, তেতিয়াহ'লে বহুত ডাঙৰ কথা হৈ যায় মোৰ বাবে, আৰু ক'ব গ'লে হজম কৰা নাযায় কথাখিনি। ইমান সুন্দৰ আতিথ্য আপোনালোকৰ, আৰু বিশেষকৈ আদৰিয়ানাৰ পৰা ইয়াতে কৰা যিমানখিনি আতিথ্য হৈছে খুব সুন্দৰ। সেইবাবে এবাৰ এই কমিটিটোৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে। খুব সুন্দৰ কমিটি হয়, আৰু এনেকুৱা কমিটি যদি পোৱা যায় তেতিয়াহ'লে প্ৰত্যেকগৰাকী কণ্ঠশিল্পীয়ে নিশ্চয় হিয়া উজাৰি গাবলৈ চেষ্টা কৰে।
এইফালে সুন্দৰ পুৰা অনুষ্ঠান হৈ আছে আৰু আমাৰ সময়ো হ'ল 2টা বাজিব হ'ল আৰু প্ৰগ্ৰেমো বেছি সময় নাই, সেইকাৰণে আমি ঘূৰি যাব লাগে, ৰাতিপুৱাও কাম আছে। আৰু এইফালে আমি বাইক চাইক লৈ মেলি ঘৰলৈ যাওঁগৈ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।